বিজেপি নেত্ৰী দীপাঞ্জলি কাকতি গ্ৰেপ্তাৰ। অৱশেষত গ্ৰেপ্তাৰ হ'ল দীপাঞ্জলি কাকতি। আজি পুৱতি নিশা নিজ বাসগৃহৰ পৰা দীপাঞ্জলি গ্ৰেপ্তাৰ কৰে কাকপথাৰ আৰক্ষীয়ে। কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি পলায়ন কৰিছিল দীপাঞ্জলি আৰু নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি উফাইদাং মাৰি ফুৰিছিল। ঘটনা সম্পৰ্কে কাকপথাৰ থানাত ৰুজু হৈছিল গোচৰ আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে কৌশল ৰচনা কৰিছিল। উল্লেখযোগ্য যে মৰাণ স্বায়ত্তশাসন পৰিষদৰ সদস্যৰ দায়িত্ব দিয়া হৈছিল ধৃত কাকতিক। যোৱা 8 নৱেম্বৰত কাকপথাৰ থানাত উপ পৰিদৰ্শক অপূৰ্ব দাসক চৰিয়াইছিল দীপাঞ্জলি কাকতিয়ে। বৰ্তমান তিনিচুকীয়া থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ আৱাৰ্ছ।